বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্য দলৰ 21 জানুৱাৰী তাৰিখে অনুষ্ঠিত আমগুৰি ডিক্সু চাৰিমণ্ডলৰ বিজেপিৰ যোগদান কাৰ্যসূচীত ৰাজ্য দলৰ ডিক্সু আঞ্চলিক সমিতিৰ কৰ্মীয়ে যোগদান কৰিছে বুলি ভুৱা প্ৰচাৰ চলাইছে বিজেপিয়ে। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য দলৰ ডিক্সু আঞ্চলিক সমিতিয়ে। আমি ৰাজ্যক এটা কথা অৱগত কৰিব বিচাৰিছো, যোৱা 21 জানুৱাৰী তাৰিখে ডিক্সু বিজেপি চাৰিমণ্ডলে যি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছিল, উক্ত কাৰ্যসূচীত তেওঁলোকে ৰাজ্য দলৰ কোনো কৰ্মী বা বিষয়ববীয়াই যোগদান কৰিছে বুলি এটা প্ৰচাৰ চলাইছে। আমি ডিক্সু আঞ্চলিক সমিতি ৰাজ্য দলৰ তৰফৰ পৰা এটা কথা অৱগত কৰিব বিচাৰিছো যে তাত কোনো আমাৰ ৰাজ্য দলৰ সদস্য উপস্থিত নাই। তেওঁলোকৰ ভোটাৰকে যোগদান কৰাই বাহবা লৈছে। ইয়াৰ উপৰি বিজেপিৰ উক্ত যোগদান কাৰ্যসূচীত দুগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষকে পাঠদান এৰি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্য দলৰ ডিক্সু আঞ্চলিক সমিতিয়ে। উক্ত যোগদান কাৰ্যসূচীত আৰু এটা বিষয় আমি দেখিবলৈ পাইছো, দুজন প্ৰধান শিক্ষকে স্কুলত শিক্ষাদান নকৰি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। লগতে এইটো কথা ক'বলৈ বিচাৰিছো বিভাগীয় কৰ্তৃপক্ষক, ইয়াৰ কিমান দূৰ গ্ৰহণযোগ্য এজন প্ৰধান শিক্ষক হৈ পিনি স্কুলত তেওঁ পাঠদান নকৰাই বিজেপি যোগদান অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছে, তাৰ ওপৰত মই বিভাগীয় কৰ্তৃপক্ষত ইয়াৰ ওপৰত চকু দিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। গৰিখাগড়ৰ পৰা চাদ্দাম আলীৰ ৰিপৰ্ট, দৈৰতিত অসম।